আজি বেটাক সেকেন্ড ডোজ ভ্যাকচিন দিয়া হল কি কৰিলো কেনেকে ভাল পালে সেইখিনি দেখাম ভিডিওটোত চাই থাকিব মানে আমাৰ তালৈ যাম সেইকাৰণে মই এনেকা কুৰ্তি এটা অৰ্ডাৰ দিছিলো পিন্ধু নিপিন্ধু পিছৰ কথা কিন্তু এটো ফিডিং কুৰ্তি নহয় অৰ্ডাৰ দিছিলো মাত্ৰ 240 रुपीसত কাৰণে এটো মানে হেই কৰো চাও ফ্লিপকাৰ্টৰ পৰা আহিলে বস্তুটো পিছতে যাম আৰু সেইকাৰণে খুলি লওঁ পটিকে কাৰণ যদি বেয়া আহে তেতিয়া ৰিটাৰ্ণ মাৰিব লাগিব গাইজ কাপোৰটো 10 on 10 ফিটিং 10 on 10 বিশ্বাস নকৰিব মই এখন ক্লাছত দেখাই আছো বলক ওহো চেন্ডেল জুই নখলালো ওহো এটা চাও ডিজাইনটো চাওকচোন ইমান বেছি ধুনিয়া কিন্তু এটো দি মই ফিট কৰিবলৈ দিগদাৰ পাম কিন্তু আমাৰ ছোৱালী সকলে ল'ব পাৰিব কিন্তু মই এটো ৰাখি দিম আৰু মোৰ সাইজ হৈছে এম আৰু এটো মই পিছত পিন্ধিম যেতিয়া মোৰ বেটাটো অকমান ডাঙৰ হৈ যাব যেতিয়া মই তাক সলিড দিব পাৰিম তেতিয়া কোবালে ওচৰলে গলে বা 2-3 ঘণ্টাৰ কাৰণে গলে ফৰ্মুলা লৈ গলে তেতিয়া সুবিধা হ'ব কিন্তু বৰ্তমান যেহেতু মানে দিগদাৰ হ'ব সেইকাৰণে এটো পিন্ধিব নোৱাৰিম আৰু কিন্তু ফিটিংটো ইমান বেছি ধুনিয়া হৈছে আৰু পেটটো আছেগে কিন্তু ইয়াৰ যেটো কাপোৰ গাইজ বহুত বেছি ধুনিয়া 240 টকাত মই নাভাবো যে আপোনালোকে আৰু কৰবাৰ পৰা ইমান ধুনিয়াকে পাব লিংকটো ডেসক্ৰিপচনত দি থৈ দিম আপোনালোকে ল'ব পাৰিব আৰু লগতে কমিউনিটিটো থাকিব পোষ্টত আৰু যিসকলে ইনষ্টাগ্ৰামত চাই আছে ইনষ্টাগ্ৰামতো আপোনালোকে ল'ব পাৰে I love this dress guys assalamu alaikum namaskar স্বাগতম জনাইছো নতুন ব্লগ বুলি আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে কোপৰা ব্লগ আৰম্ভ কৰিছো বাৰু যোৱাকালি আহিলো আৰু দুদিনমান থাকিম তো যোৱাকালি আহিলো আৰু এতিয়া আহিলে বেটা শুই আছে তাক ডাইপাৰ পিন্ধাবলৈ লৈছো আহিছো কমেন্ট এটা আহিছিলে ডাইপাৰ কি পিন্ধাও ডাইপাৰ পেম্পাৰ্স পিন্ধাও তো কেটামান লৈ আহিছিলো ফলে ডাইপাৰ বেগটোতে গুটেই বস্তুখিনি সৰঞ্জামখিনি আছে মোবাইলটো চাৰ্জ কম আছে আৰু এটা গৈছো না নবা ডাইপাৰটো পিন্ধাবলৈ তাক মানে মই তেল দিম নাইকল তেলটো আমি পুত থলে পিছে কোনে তো ব্লগটো আৰম্ভ কৰো বুলি ভাবিছো ব্লগটো আৰম্ভ কৰা পালো নাইকল তেল দিও অকলে থাকিলে মানে ভাল নাপায় তো নাইকল তেল গৈছো না কি বাৰু ঠিক আছে ব্লগটো এনেকৈ আৰম্ভ কৰিছো আশা কৰিছো আপোনালোকে ব্লগটো শেষলৈকে চাব তো ভাবিছো ইয়াৰ পৰা এটা ব্লগ শুট কৰি লওঁ মোৰ টিকনি গিলাল চাওক ইগনোৰ মাই হেয়াৰ এইয়া কি হলো মই তাক তেনেকৈ কেমেৰা নেদেখামেই যে মানে দূৰৰ পৰাই দেখাই দেখোন তাক তেনেকৈ ফেচ কৰাই নহয় বাপেকৰ লগত বহুত ভিডিঅ' কল কৰে যে সেইকাৰণে মই ভিডিঅ' ইমান কৰি নাথাকো বাৰু ঠিক আছে ব্লগটো আৰম্ভ কৰি লওঁ চাই থাকিব দেই মই তাক নৰ্মেলি নাইকল তেলে দিওঁ ডাইপাৰ পিন্ধোৱাৰ আগত তাৰ পাছতে সৰি ভাল কৰিছা গান একো নহয় কোনেনো গালি দিছে মোৰ ল'ৰাটোক কোনেনো গালি দিছে মানে কালিৰ পৰা হাপৰা অকমান ইফালে সিফালে চাই আছে ভাবিছে এয়া কি এনেকুৱা টাইপৰ মানে লৈ ললো দুখ কৰি কানিছে মাৰ দেখ মোৰ খুৰিয়া মাত আশা মাৰ খুদি মাত মোৰ সোনা মোৰে সোনা বোলে কটনৰ লেয়াৰ এটা দিলো পেন্ট হিচাপে তলতো এটা কটনৰ লেয়াৰ দিছো তাৰপিছত এইটো দিম আৰু ৰাতি যদি বেছি ঠাণ্ডা পৰে তেতিয়াহ'লে মই আৰু এটা লেয়াৰ ভিতৰত দি দিম কিন্তু বৰ্তমান নৰ্মেল আছে কাৰণে নাই দিয়া কিন্তু পেন্টত দুটা লেয়াৰে ৰাখিম এইটো এটা নহয় আৰু ইয়াৰে এটা পেন্ট আছে যে
এনে এটা কটন পেণ্ট দি ইয়াৰ এটা পেণ্ট আছে যে সেই পেণ্টটো পিন্ধাই দিম, মোজা থকা পেণ্টটো। দুটা পেণ্ট আহিছে ইয়াৰ লগত, এটা মোজা নথকা এটা মোজা থকা। তো মোজা থকাটো মই আনিছোঁ এতিয়া, তো এইটো পিন্ধাই দিম। এনেকৈ ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ব্লেক ব্লগটো শেষলৈকে চাব বুলি। এফালে আমাৰ মিষ্টাৰ হাছানে পূৰা কান্দো কৰিছে। কান্দো নহয় আৰু, ঠিক মানে কি ধৰি লওক সি বহুত দিনৰ মূৰত আহিছে ন, আৰু সি এতিয়া চাব পৰা হৈছে। তো কালিতো এনেকেই থাকিলে গোটেই ৰাতিটো, কলি আহিলোঁ এনেকুৱা টাইপৰ ফিল হৈছে তাৰ। কিন্তু আজি এতিয়া এডজাষ্ট হৈছে ধুনীয়াকৈ। তথাপিতো আৰু সৰু পোৱালি ন, সেইকাৰণে লগত মোকেই বিচাৰে, সেইকাৰণে মই আছোঁ আৰু আজিকালি পূৰা হাত খাই থাকে দেখিছে। বাৰু চাই থাকিব দেই, দেখুৱাম আৰু কিমানখিনি পাৰোঁ। 2-3 দিনৰ মিক্স কৰি পেলাইহে ভিডিঅ'বোৰ দিব পৰা হৈছোঁ। কিন্তু আজি মই মানে ভাবিছোঁ যে নাই, ভিডিঅ' আছে দিবলৈ, মই আজি এডিট কৰিব পাৰিলোঁহেঁতেন, কিন্তু তাৰ লগতে এইকণ সময় লাগিবলগীয়া হ'ল। আৰু মই আহি পেলাই মানে কালি আহিলোঁ ন, তো কালি এইফালে মই আগফালে বৰমাহঁতৰ ঘৰলৈ গ'লোঁ, তাৰপিছত আমাৰ আব্বাহঁতৰ ঘৰলৈ গ'লোঁ। তো এনেধৰণে যোৱা হ'ল যে ভিডিঅ' বনোৱা নহ'ল। ইয়াক লৈ গ'ল যিহেতু মই ইয়াৰ লগতে যাব লগা হ'ল, নহ'লে ভাবিছিলোঁ এডিট কৰি পেলাই যাম বুলি। কিন্তু নাই, এতিয়া মই এডিট কৰিম, তাক যেনেকৈ নহয় ফিট কৰাই হ'লেও মই এডিট কৰিম, তাৰ পাছতে দিম আৰু চাই থাকিব। ইচ টোপনি ধৰি আছে, টোপনি ধৰি আছে। এটা ফুট দিম তাক। মা নিজে নিজে মাৰে কিন্তু দুখ নাপায় অকণো। আচাই এটা ফুট দিম বেটাক। তো এইটো বস্তু মোক ৰেচমিনে দি থৈ গৈছিলে, তাইৰ পৰা মই অলপ লৈ লৈছিলোঁ। তো ফুটটো বিৰাট বেছি ভাল হয়। এবাৰ যদি আপুনি ৱেবছাইট দি চুৱাইপ কৰি দিয়ে, একবাৰ চুৱাইপত গুচি যায়গৈ, ইমান বেছি ভাল। তাই ভিডিঅ' দিয়া কণ্টিনিউ কৰিছে, তাইক আপোনালোকে কমেণ্ট কৰিব, তাৰপিছত আপোনালোকে এই ৰেচিপিটো পাই যাব। মানে মই নাজানো, মানে এনেকুৱা নহয় আৰু অনলাইনৰ পৰা চাই পেলাইতো বনাব পাৰি, কিন্তু মই আপোনালোকক কৈছোঁ আৰু তাই দিব পাৰিব বেছিকৈ। কিন্তু মই যদি বনাওঁ নিশ্চয় দিম, কিন্তু এইটো মোৰ মতেতো 5 মাহমান 4 মাহমানটো গুচি যাব ধুনীয়াকৈ, অলপ অলপ দিয়া হয়। তো এতিয়া মই দিম বেটাক। এতিয়া মোৰ লগত কথা পাতি আছিলে, কিন্তু এতিয়া নাপাতে আৰু। খেলিবানে? খেলিম। চলা আমার বেটা কর, এইটো শুনিয়া আছে। বহুত বুজি পাইছো, তাৰপিছত my god মই পুৰা বুজি পাইছো। মানে আপুনি যিমান কথা পাতিব সি সিমান কথা পাতে। এতিয়া মই যদি ওপৰতে চাই কথা পাতি থাকোঁ, সিটো মোৰ কেমেৰাটোলৈ চোৱা নাই না। ধুনীয়াকৈ এতিয়া মই তাক ছেট আপ কৰি দিলোঁ, সি মোকে চাই আছে খালি। মই তাক অকণমান কেমেৰা ফ্ৰেণ্ড কৰি আছোঁ, কাৰণ সি তাক মই একদম নেদেখাওঁ ন তাক ফ্ৰণ্টৰ পৰা। তো সি কেতিয়াবা আচলতে এটা কথা, সি কেমেৰা ভালেই পায়, কাৰণ বাপেকৰ লগত ইমানেই ভিডিঅ' কলত কথা পাতে, চ' সি বুজি পাব চাগে যে এইটো কেমেৰা হয়, আৰু এইটোৰ সন্মুখত মানুহ ওলাই আৰু কথা পাতিব লাগে। কোন অ'কে গাইছ, লগ পাম আকৌ মই তাৰ লগত কথা পাতোঁ। সি ভাবিছে বাপেক ভিডিঅ' কলত আছে, সি যে নিজক দেখি আছে, তো বুজি পোৱা নাই। Hey guys, যোৱাকালি তেনেকৈ ভ্লগ বনোৱা নহ'ল। আজি যাওঁ ডিম্পিহঁতৰ ঘৰলৈ, আৰু যাওঁ মানে যাম বুলি ভাবি আছিলোঁ। এই বতাহ দিওঁতে তেনেকৈ ক'তো যোৱা হোৱাই নাই মোৰ। আৰু তাতে ৰোজামাহ পালেহি, মই বাৰু ক'ত যামনো, ক'তো যাবই নহ'ব। ৰোজামাহত আকৌ বন্দী হৈ যাব লাগিব, সেইকাৰণে বোলো আজি এপাক যাই আহোঁ। তো বেটাৰ বেগত পূৰা তাৰ বস্তুখিনিয়ে লৈ লৈছোঁ, তাৰ বেগে ভৰ্তি হৈ থাকে কাম মানে হেৰিয়ে। তো এইফালে আগফালে জিমি বাই লৈ আছে বেটাক। লগাই
কথা ৰিয়ান পাতা নামটো কি তুমি কোৱা তোমাৰ নামটো কোৱা তোমাৰ নামটো কৈ দিয়া এতিয়া এইফালে চোৱাচোন আকৌ ৰিয়ান এইফালে চোৱা কি লাগে ভূত ঠিক আছে আমি আহিছিলোঁ ডিম্পিহঁতৰ ঘৰলৈ এহেঁতৰ আজি পাতিছে বাৰ্থডে সুমায়া বাৰ্থডে আছে অকণ দেখাই দিছা সুমায়া আজি তাইৰ বাৰ্থডে হয় আচফালে আছে মই দেখাই নাই ধুনীয়া লাগিছে ন দিয়া কাটা ফটো মাৰিছো নে মই বেটাক পঠাই দিয়া অকণ তাৰ ওচৰলৈ লৈ যাওক চাইছে মুখখন মেলি ভাইটিক খুৱাই দিয়া দিয়া বাইক খুৱাই দিয়া তুমি খুৱাই দিয়া নেলাগে তাক আমি লৈ যাম এতিয়া আহিলো আৰু শুই গ'ল মুখখন ধুনীয়াকৈ ফ্ৰেছ কৰি আৰু ডাইপাৰ চাইপাৰ খুলি দিলোঁ যিহেতু ইয়াত আছোঁ ডাইপাৰ ফ্ৰী টাইম তেনেকৈ দিব পৰা নাই কিন্তু ড্ৰাই ছিটখনৰ ওপৰত কাপোৰ এখন পাই পেলাই যেনে তেনে ৰাখিছোঁ কাৰণ নন ষ্টপ ডাইপাৰতে ৰাখিবলগীয়া হৈছে যিহেতু এতিয়া আকৌ বৰষুণো দি আছে মানে অসুবিধাই তো বাৰু যি হওক আহিলোঁ যে জনাই দিছোঁ এনেধৰণেই মিক্স কৰি দি যাম বাৰু গাইজ বেটাক খুৱাই দিলোঁ আৰু আজিও যে নেক্সট ডে ভিডিঅ'বোৰ কণ্টিনিউ কৰিব পৰা নাই মানে অকণমান দিগদাৰটো হয়ে জানি আৰু ইও অকণমান ইয়ালৈ আহি পেলাই পূৰা একদম এনেকৈ আছে যাৰ কাৰণে ভিডিঅ'জবোৰ কণ্টিনিউ কৰাৰ আগত ই মানে অলপ মানে তেনেকুৱা হৈছিল বাহিৰত এখন পৃথিৱী আছে মানে এনেটোতো মই তাক ঘৰত ভিতৰত ৰাখিছিলোঁ কালি দিব্যহঁতৰ ঘৰতে গ'লোঁ ই মানে পূৰা ফুৰিবলৈ ভাল পাই পেলাই মানে এনেকুৱা টাইপৰ মানে হৈ গৈছে ল'ৰাটো গাখীৰো আনকি খাবলৈ বিচৰা নাই মানে সেইটো চবতকৈ বেছি দুখ লাগিছে তো সেয়াই আৰু কাইলৈ ঘৰলৈ যাম কাইলৈ আছে বেটাৰ ভেকচিন নাজানো কাইলৈ দিব পাৰোঁ নে নোৱাৰোঁ কিন্তু মই চেষ্টা কৰিম দিবলৈ আৰু বেয়াও লাগি আছে তাৰ ভেকচিন আছে ভেকচিনটো দি মেলিয়ে ব্লগটো মই শেষ কৰিম বুলি ভাবিছোঁ তাকে আৰু ভাল লাগি আছে এতিয়া শুইছে আজি অকণমান এতিয়া শুইছে হাঁহে এতিয়া অকণমান শুইছে সেইকাৰণে আকৌ হাঁহে আমাকে সোমাই থাকে যে এতিয়া অকণমান শুইছে আৰু আজি জিমি বাইহঁত ডিম্পিহঁত চব আহিছে সেইকাৰণে বেছি ভাল লাগিছে থাকি হেল্ল' গাইজ আজি আছে আমাৰ বেটাৰ বেজি বুলি ক'লে মোৰ মনটো ভাল নালাগে আৰু এইফালে চাওক মোক 4 দিন নে 5 দিনৰ কাৰণে থাকিবলৈ আহিছোঁ এইটো চাওক বেগ চাওক এইটো এটা বেগ হৈ তাত গোটেই টোপোলা সোপা সোমাই থৈ আছে আমাৰ দিলে এটা মানে এনেই মইতো ভাবা নাছিলোঁ যে মোৰ কাপোৰ ইমান মানে তাৰমানে বেটাৰ কাপোৰ আছে ডাইপাৰ বেগটো মাত্ৰ কেইটামান কাপোৰ আছে লগতে তাৰ চিলনাও কেইটামান আছে তো সেনেধৰণে পূৰা ভৰ্তি হৈ গৈছেগৈ আজি মই বেটাক ৰেডি কৰি দিছোঁ এইফালে তাৰ আজি আছে তাৰ ভেকচিন এটাই ভেকচিন আছে তাৰ 2.5 মাহ তাৰ হৈছে আৰু লগালগ ভেকচিনো পৰিছে একদম কাৰেক্ট ডেটত 2.5 মাহতকৈ মানে এটা দিনো বেছি নহয় আৰু এনেকুৱা টাইপৰ তো মাইনে ফোন মাৰিছে তাইৰ ফোনটো ৰিচিভ কৰি লওঁ মানে আম্মাই চাগে ৰৈ আছে আম্মাক লৈ যাম তাৰ পৰা আৰু বেগ চেগ তাত চব নমাই দিম আৰু সেয়াই আহিলোঁ আৰু ইয়াতে ধুনীয়াকৈ সময়খিনি গ'ল আৰু চবেই আহিছিল যে বহুত ভাল লাগিছিল মাইনে ফোনটো ৰিচিভ কৰি লওঁ খুৱাই ল'ম কি যে হ'ব যোৱাবাৰ যেতিয়া মই ভেকচিন দিছিলোঁ সি ইমান বেছি মানে
মানে 10 মিনিট কান্দে তাৰপিছত 2 ঘণ্টা গেপ লয় আকৌ 10 মিনিটে সি বহুত জোৰকৈ কান্দিছিলে তাৰপিছতে মই তাক কি কৰিলোঁ ঠাইখিনিত আইচ লগাই দিছিলোঁ আইচ দিলোঁ তাৰপিছতে সি আলহামদুলিল্লাহ ভাল হৈছিলে যদিও বা বিষটো আছিলে মানে সি কান্দা কৰা নাছিলে হাঁহি কৰি আছিলে তো আজিও মই তাক তেনেকৈ মানে হেৰি দি দিম আইচৰ ফেকটো দি দিম আহাৰ পিছতেই কাৰণ এইবাৰ 2.5 মাহৰ বেজিটো মই শুনা মতে মানে মোৰ ৰেচমিনে কৈছে আৰু যে প্ৰথমটোতকৈও বেছি বুলি কৈছিলে তো সেইকাৰণে কিন্তু এতিয়া ডিম্পিয়ে কৈছে যে কম তো দুইজনীৰ এক্সপিৰিয়েঞ্চ বেলেগ সেইকাৰণে মোৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ হয় সেইটো আৰু মই আহি পেলাইহে জনাব পাৰিম হয়তো নেক্সট ব্লগত হয়তো এইটো ব্লগ মই হয়তো ফিনিছ কৰিও দিব পাৰোঁ চাওঁ আৰু যদি আজি মন যায় ভিডিঅ' এডিট কৰিবলৈ তেতিয়াহ'লে দি দিম নহ'লে নেক্সট এক্সপিৰিয়েঞ্চ জনাই মেলি কাইলৈ মানে আপলোড কৰিম আৰু তো সেয়াই আৰু এইফালে বস্তুবোৰ আম্মাহঁতে নমাবলৈ গৈছে এতিয়া আম্মাক লৈ ল'ম মানে আৰু এটা বেজি আছে বেজি দিয়া এখন পেলাই দে গৰম লাগে গৰম লাগে ন শুন কৈ দিয়া কাৰণে যে কৰে মানে জানো কালি ঘৰখন মোৰ কৰিলি যাও মোৰ যাম তুমি মোৰ কলি যা তুমি এইটো ডেঞ্জাৰ বোলে ন তুমি মোৰ কলি যা মোৰ জান তুমি মোৰ জান মেডিচিন দিয়াৰ লগত মলম আছে যোৱাবাৰ তাক ৰাখিব পাৰিছিলোঁ এইবাৰ মই পৰা নাছিলোঁ সেইকাৰণে মোৰ বহুত বেয়া লাগিছিলে মই মেডিচিন অনাৰ কথা ক'লোঁ কিন্তু নিদিলোঁ পিছত মই আইচ পেককে দি থাকিলোঁ তেনেকৈয়ে ভাল পালে মানে ডাইৰেক্ট আইচ টুকুৰ আপোনালোকে জেগাখনত লগাই দিব পাৰে আৰু যেতিয়া অকণমান কান্দা ষ্টাৰ্ট কৰে কৰে তেতিয়াই লগাই দিলে পিছত 2 ঘণ্টামানলৈকে সি ধুনীয়াকৈ থাকে তাৰপিছতে পেৰাচিটামল দিছিলোঁ যিহেতু অকণমান জ্বৰ উঠিছিলে পেৰাচিটামল আগতীয়াকৈ আনি দি থৈ গৈছিলে সেইকাৰণে সুবিধা হ'ল আৰু সৰু ল'ৰা ছোৱালী নহয় জানো মনটো ডাইভাৰ্ট কৰি থাকিলে হৈ যায় কান্দিলে বেছি শেষ দিয়াৰ সময়তে মই তাক এনেধৰণে মানে টয়বোৰ দেখাই আছিলোঁ আৰু লগতে মাইনায়ো বহুত বেছি কথা পাতি আছিলে তাৰপিছতে ভিডিঅ' কল কৰি দিছিলোঁ আৰু এইফালে আইচ পুৰা দি আছিলোঁ মুঠতে আইচটো দি আছিলোঁ আইচটো সি বহুত বেছি সুবিধা পাই আছিলে আইচৰ পানী দি আছে তোমাৰ ভাল হৈ যাব নহয় কিয় ইমান বেহুচ হৈ কান্দা তুমি দেখিছা আম্মা আইচৰ পানী দি আছে তোমাৰ বিষ ভাল হৈ যাব মুকলো নেচা ইমান কান্দে ইমান কান্দে দিলে সুবিধা হয় তিতি হ'ব দে তাৰপিছত আজি মানে এইটো বস্তু কৰিছোঁ যে মোৰ ল'ৰাটোৱে মানে কান্দিছে কষ্টটো পাইছে বহুত এখন ভিজি গ'ল নহয় মা হি গাইজ সিটো বহুত মানে ধৰি লওক সেয়া আৰু 1 ঘণ্টাৰ মূৰে ন নহয় 3টা বজাত কান্দিছিলে এটা 5টা বাজিছে 2 ঘণ্টা মূৰে কান্দিছে আৰু 5 মিনিট একদম লাটত কান্দিছে আৰু সেই 5 মিনিটতে মই এনেধৰণে আইচ পুৰা লৈ এতিয়া গলি গৈছেগে এইখিনি এনেধৰণে আপোনালোকে আইচ কিউব লৈ পেলাই পুৰা ধুনীয়াকৈ লগাই দিব কিন্তু মই আইচ কিউব নাই দিয়া এনেকৈ কাপোৰ দি পেলাই কটনৰ কাপোৰ দি পুৰা হেৰি কৰি দিছোঁ কান্দি থকা সময়খিনি মই বহুত ধৈৰ্যৰে সেই বস্তুটো দিওঁ কাৰণ মই জানো সি বহুত কষ্টৰ কাৰণে কান্দিছে তো সেইকাৰণে আৰু সি একদম ছেকেণ্ড মানে দি থকাৰ 2 মিনিট দিছোঁ 2 মিনিটত পুৰা একদম নৰ্মেল হৈ গৈছে আৰু পেণ্ট পিন্ধোৱা নাই কাৰণ পেণ্টটো লাগি থাকে যে অশান্তি পায় সেইকাৰণে তাক পুৰা গৰম কাপোৰেৰে ৰেপ কৰি ৰখা হৈছে ৰেপ কৰোঁতেও মানে চম্ভালি ৰখা হৈছে যাতে ভৰিখন বহুত বেছি লাগি কৰি নাথাকে আৰু পেৰাচিটামল খুৱাই দিছোঁ আৰু সেয়াই আৰু এনেধৰণে ভেকচিনৰ কেয়াৰ লৈ আছোঁ আৰু ইনশাল্লাহ ৰাতিলৈ যদি ভাল হৈ যায় জ্বৰ আছে অকণ পিছত দিম এতিয়া নিদিওঁ অকণমান অলপ আগত অকণমান দিছিলোঁ আৰু এতিয়া অকণমান দি দিম অকণমান পিছতে ৰাতি এবাৰ দি দিম ইনশাল্লাহ ভাল হৈ যাব
আৰু যোৱাবাৰো মই সেনেকেই কৰিছিলোঁ যোৱাবাৰটো মই তাক কান্দি থকা সময়খিনি আইচ পেক দিয়াই নাছিলোঁ 8টামান বজাৰ ৰাতি দিছিলোঁ 8টা বজাৰ পিছতে সি নৰ্মেল হৈ গৈছিলে হয়তো মানে আগনিশালে হয়তো তাৰ বিষটো অকণ কমিব পাৰে কাৰণ মই আইচ কিউবটো দিয়ে থাকিম মানে একদম যেতিয়ালৈকে তাৰ বিষটো নহয় মিডনাইটো যদি প্ৰয়োজন হয় তেতিয়াহ'লেও দি দিম মানে যদিও বহুত বেছি ঠাণ্ডা কাৰণ উপায় নাই তো সেনেকেই কৰি আছোঁ এতিয়া এটা কাম কৰিছোঁ যিহেতু তাৰ বাওঁ হাতত দিছে বাওঁ ভৰি দিছে সেইকাৰণে মই তাক যেতিয়া ফিট কৰাইছোঁ তেতিয়া মানে তাক মই ভৰিটো যিহেতু এইফালে সোঁ ভৰিটো থাকে ন সেইকাৰণে সোঁ ভৰিটো মই মানে সোঁ ভৰিটোকে চলাচল কৰিছোঁ মানে এইটো ফিট দিওঁতেও মানে এনেকে দিছোঁ চাওক এনেকে দি এইফালে গাৰুকেইটাৰ ওপৰত তাক মই উঠাই দিম ৰ'বা নাকান্দিবা জান হৈ গ'ল অকণমানটো বিষাই আছে এনেকে দিছোঁ মানে কিমান কথা পাতিবা আৰু কিয় খাব মন নাযায় তোমাৰ খাব মন নাযায় তোমাৰ খাবলৈ মন নাযায় কথা পাতি ভাল লাগে তোমাৰ এইফালে আজি হৈছে নেক্সট ডে তাক ধুনীয়াকৈ চাফা কৰি দিলোঁ আৰু ড্ৰেছ কৰি মেলি দিলোঁ এতিয়া সি শুই গ'ল আৰু এতিয়া বিষ চিষ একো নাই মানে ৰাতিৰ পৰাই সি তেনেকুৱা একো দিগদাৰ কৰা নাই আৰু ভিডিঅ'টো এডিট কৰি লওঁ কাৰণ আজি ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু এডিট কৰিম বুলি ভাবিনে এডিট কৰি লওঁ 12টা বাজিলে আজিয়ে ভিডিঅ' দিম সেইকাৰণে এডিট কৰি যিহেতু এতিয়া শুই গ'ল সি তো মোৰ সুবিধা হ'ব আৰু বৰ্তমান সি সুস্থ হয় মানে কি বিষটোতো আছিলে কিন্তু ৰাতি তেনেকুৱা বিশেষ একো অশান্তি কৰা নাছিলে একদম ৰাতি আৰু কিন্তু সেয়া আৰু 11টামান বজালৈকে অকণমান কৰি আছিলে পিছত বাপেকৰ লগত ভিডিঅ' কল কৰিলোঁ ভিডিঅ' কল থাকিলে না কৰিলে যে তাৰপিছতে পাহৰি গ'ল আৰু সেই বিষটো মানে কি পূৰা ডিষ্ট্ৰেকশ্যনত ৰাখিব লাগে ধৰি লওক যিকোনো ধৰণৰ বাহিৰত হওক বা বাহিৰৰ নেচাৰত হওক বা কোনোবা মানুহৰ লগত যদি কথা বতৰা কৰি দিয়ে তেতিয়া মানে কি হয় বিষটো অলপ পাহৰি যায় সৰু ল'ৰা ছোৱালী ন কাৰণ 3টা 4টা বেজি খাই পেলাই সিহঁতে পিছতেই হাঁহি দিয়ে যেতিয়া হাঁহুৱা হয় তো সেইকাৰণে সিহঁতে পাহৰি যায় যে সেইকাৰণে সিহঁতক মানে মনটো ডাইভাৰ্ট কৰি ৰাখিব লাগে তো সেইটোৱে আৰু তেনেকৈ কৰা হ'ল আৰু ৰাতিটো আৰু খুব বেছি বৰফৰ নিশেষ দিলোঁ ইমান বেছি দিছোঁ মানে মই তাক কান্দিবলৈ দিয়া নাই সি যেতিয়া এওঁ কৰে মই একদম লগালগ মানে কাপোৰ আনি পেলাই পূৰা আইচটো লগাই মেলি দিছিলোঁ তো তেনেকৈ মানে বহুত বেছি ৰিলিফ পালে বাৰু ঠিক আছে আজি ব্লগ তেনেকৈ শেষ কৰিছোঁ কেনে পালে বাৰু তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ব্লগটো চাবলৈ বহুত বেছি ধন্যবাদ বাই